সভাপতি নকুল রাভা ডাঙরিয়া, ধূপধারা অঞ্চলের রাভা মহিলা পরিষদের সভানেত্রী জয়ন্তী রাভা ডাঙরিয়ানী, প্রমুখে ধূপধারা আঞ্চলিক রাভা ছাত্র সন্থার সম্পাদক, ধূপধারা আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সম্পাদক প্ৰমুখে আদায়বোৰ কৰ্মকৰ্তাসকল, সদস্যসকল, আজিৰ এইখন সভাৰ উপস্থিত থকা নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰখা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচক ডাঙৰীয়া, বিশিষ্ট অতিথি অংশগ্ৰহণ কৰা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বীৰঞ্জন ৰাভা ডাঙৰীয়া, স্বচ্ছন্দ দাবী সমিতিৰ সভাপতি ৰচানন ৰাভা ডাঙৰীয়া, নিখিল ৰাভা মহিলা পৰিষদৰ সম্পাদিকা কবিতা ৰাভা ডাঙৰীয়ানী, গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুকিল দাস ডাঙৰীয়া, গোৱালপাৰা জিলা হাজং ছাত্ৰ সন্থাৰ সভাপতি ধনেশ্বৰ হাজং ডাঙৰীয়া, ৰাভা সমাজৰ কাউন্সিলৰ কাৰ্য সদস্য ফণীন্দ্ৰ ৰাভা ডাঙৰীয়া, স্থানীয় প্ৰতিনিধি মণিকা ডাঙৰীয়ানী, মাইজনী ৰাভা ডাঙৰীয়ানী, ৰীনা সূত্ৰধৰ ডাঙৰীয়ানী আৰু আমন্ত্ৰিত অতিথি অংশগ্ৰহণ কৰা ধূপধাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সন্দীপ দাস ডাঙৰীয়া, কলিতা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত কলিতা ডাঙৰীয়া, ধূপধাৰা আঞ্চলিক বেংগলী ফেডাৰেশ্যনৰ সভাপতি ৰণবীৰ চৌধুৰী ডাঙৰীয়া, ধূপধাৰা আঞ্চলিক পূজাবী ছাত্ৰ সন্থাৰ সভাপতি নিবাৰণ দাস ডাঙৰীয়া, ধূপধাৰা আঞ্চলিক হাজং ছাত্ৰ সন্থাৰ সভাপতি লাচিত হাজং ডাঙৰীয়া, আমাৰ দুৰ্নৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ সম্পাদক দিগন্ত ৰাভা ডাঙৰীয়া, প্ৰাক্তন সভাপতি অলপ কিছু সময়ৰ পূৰ্বে আহি পোৱা সুনীল ৰাভা ডাঙৰীয়া, প্ৰমুখে মঞ্চৰ উপবিষ্ট গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সম্পাদক ৰাভা ছাত্ৰ সম্পাদক তিলক ৰাভা ডাঙৰীয়া প্ৰমুখে বিশিষ্ট ব্যক্তিসকল আৰু সাংস্কৃতিক দলৰ কৰ্মীসকল আৰু বিভিন্ন গাঁৱৰ প্ৰায় বছৰ চৰকাৰ প্ৰতিনিধিসকল আৰু উপস্থিত ৰাইজ, ধূপধাৰা অঞ্চলৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ এখন অধিৱেশন আৰু মই আহিয়ে কৈছোঁ আৰু বিগত সমস্যাটো কৈ আহিছোঁ। দুটা দৃষ্টিভংগী মই কৈ থৈ যাম আজি ক্লিয়াৰভাৱে। প্ৰথম দৃষ্টিভংগী হৈছে আজিৰ যি চিটুৱেশ্যন, আজিৰ যি প্ৰত্যাহ্বান, আজিৰ প্ৰত্যাহ্বান আপোনালোকে সদায় গম পাব, যিমানেই জাতীয় সংগঠনসমূহ গাঁওমুখী কৰিব পৰা নাযায়, চহৰমুখী কৰা যাব, সিমানে সমান্তৰাল ক্ৰমাগতভাৱে মানুহৰ সংখ্যা কমিব, জাতীয় সংগ্ৰামখনৰ যি ত্বৰান্বিত যি প্ৰক্ৰিয়া সি কমিব আৰু সমান্তৰালভাৱে মানুহৰ অংশগ্ৰহণটো কমিব। এর ব্যাপার লাভ নাই। আৰু জাতীয় সংগ্ৰামৰ ত্বৰান্বিত সংগঠনৰ শক্তি টনিকল কৰিব লাগিলে সদায় গাঁও অঞ্চল, এখন গাঁৱেই, মই গাঁও নহয় বুলি কোৱা নাই, প্ৰকৃতি সংগ্ৰাম গাঁৱেই, কিন্তু যিহেতু টাউনখন ইয়াৰ লগত আছে, গতিকে গাঁওমুখী কৰি ফেলে বাকী কিছু সভা সমিতি ইয়াত কৰিলে, গতিকে সেই ধৰণে যেতিয়া কৰিব তেতিয়াহ'লে সংগঠনটোৰ দৃষ্টিভংগী, সংগঠনটোৰ কাম কাজ, সংগঠনৰ মিছন এণ্ড ভিজন যেনে গাঁৱলৈকে যোৱা যায়, ই অত্যন্ত সুখী আৰু অত্যন্ত ভাল কাৰবাৰটো হয়। এইকাৰণে ভাল কাৰবাৰ আপোনালোকে চাব আজিৰ তাৰিখত যে গাঁও মানুহৰ চিন্তা চৰ্চা, চহৰ মানুহৰ চিন্তা চৰ্চা সাংঘাতিক পাৰ্থক্য আছে। গাঁও মানুহৰ দৃষ্টিভংগী, চহৰৰ মানুহৰ দৃষ্টিভংগী সাংঘাতিক সলনি আছে। গাঁও মানুহৰ জাতীয় সংগ্ৰামৰ প্ৰতি আন্তৰিকতাৰে যি ধৰণৰ সংগ্ৰামী সহযোগিতা, চহৰৰ আন্তৰিকতা সহযোগিতা ইয়াৰ মাজত পাৰ্থক্য আছে। কিন্তু জাতীয় সংগঠনৰ চহৰ, গাঁও, নগৰ সকলোকে লৈ আগবাঢ়িব লাগিব। কিন্তু যি ধৰণৰ পৰ্যবেক্ষণৰ মাজেৰে থকা যায়, আজিৰ তাৰিখত বিভিন্ন ৰাজনৈতিক দৃষ্টিভংগী, চৰকাৰৰ শাসক গোষ্ঠী, শাসক পক্ষ, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ দৃষ্টিভংগীবিলাক সাংঘাতিক চতুৰ, সাংঘাতিক দীঘলীয়া মিছন, সাংঘাতিক অত্যন্ত ডেঞ্জাৰাছ ষ্টেজৰ সদায় থাকে। গতিকে সেই দৃষ্টিভংগীক যদি নৎসাত কৰি জাতীয় সংগ্ৰামী ধাৰাটোক যদি অগ্ৰাধিকাৰ ভিত্তিকত যদি যাবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকৰ মিটিঙত মানুহৰ অংশগ্ৰহণটো বেছি কৰিব লাগিব, তাৰ কোনো গত্যন্তৰ নাই। কাৰণ এখন ধূপধাৰা অঞ্চলৰ ৰাভা ছাত্ৰ সন্থা, ধূপধাৰা অঞ্চলৰ ৰাভা মহিলা পৰিষদৰ এখন অধিৱেশন। গতিকে ধূপধাৰা অঞ্চলৰ ৰাভা ছাত্ৰ সন্থা মহিলা পৰিষদৰ অধিৱেশনৰ আজিৰ পৰা 10 বছৰ আগত যদি আমি ঘূৰি যাওঁ, 15 বছৰ আগত যদি আমি ঘূৰি যাওঁ, ধূপধাৰা অঞ্চলৰ ৰাভা ছাত্ৰ সন্থাৰ যেতিয়া অধিৱেশন হয়, ধূপধাৰা অঞ্চলৰ ৰাভা মহিলা পৰিষদৰ যদি অধিৱেশন হয়, অধিৱেশনখন জাকজমকতা হয়, মানুহৰ অংশগ্ৰহণ বেছি হয় আৰু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে যি ধৰণে মানুহৰ সমাগম আৰু যি ধৰণৰ অংশগ্ৰহণ, সেই অংশগ্ৰহণটোৱেই ৰাজনৈতিক দৃষ্টিভংগী, চৰকাৰৰ দৃষ্টিভংগী, ওচৰত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ দৃষ্টিভংগী সলনি কৰিবৰ কাৰণে বাধ্য হয়। গতিকে মোৰ আহ্বান থাকিল, এই চিন্তা, এই দৃষ্টিভংগীৰ প্ৰতিফলন আহি থকা দিনসমূহত যাতে হয়, তাৰ আশা আৰু তাৰ চিন্তাবোৰ থাকিল। গতিকে আজিৰ পৰিৱেশৰ ইমান অত্যন্ত জটিল আজিৰ পৰিৱেশ আপোনালোকে চাব, দেশৰ ৰাজনৈতিক বাতাবৰণ, ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণ, গোৱালপাৰা জিলাৰ ৰাজনৈতিক বাতাবৰণ আৰু ধূপধাৰা জিলাৰ ৰাজনৈতিক বাতাবৰণ। মই বহি তাত চাই আছোঁ, আমাৰ মাইক বনোৱা ল'ৰাবিলাক বহি আছে। মাইক বনোৱা ল'ৰাবিলাকক সভাপতি মণ্ডলীৰ পৰা কিবা এটা কৈ আছে, তেওঁলোকে সাংস্কৃতিক দলটোৰ নৃত্য গীত, বান বজাৰ মানুহক লৈ তেখেতসকলে ব্যস্ত।
ইপিনে সভাপতি পডিয়ামৰ পৰা কি কৈ আছে তেখেতসকলে ব্যস্ত নহয়, মই প্ৰেক্টিকেল কথাখিনি কৈছোঁ। একজেক্টলি মানুহৰ আজি দৃষ্টিভংগী নৃত্যকে যেতিয়া হ'ব, সন্ধিয়া যেতিয়ালৈকে আপোনালোকৰ হিমাশ্ৰী সুকন্যা যেতিয়া গান গাবলৈ আহিব, তেতিয়া ইয়াত নাই বোলে 3000 মানুহ গোট খাব, মানুহৰ দৃষ্টিভংগী ক'ত? তাৰ লগে সমান্তৰালভাৱে যদি আজি এইখন মিটিঙে যদি চৰকাৰী মিটিং হৈ পেলাই যদি কোৱা হ'লেহেঁতেন যে ইয়াৰ আজি বেনিফিচিয়াৰী ডিষ্ট্ৰিবিউশ্যন হ'ব, ইয়াৰ আজি পইচাৰ ফৰ্ম লোৱা হ'ব, আজি কোনে 10,000 টকা পাব তাৰ ফৰ্মটো আজি ইয়াত আহি দিলেহে আপোনালোকে পাব যদি ক'লাহেঁতেন, আজিৰ এই মিটিংখন এনেই 10,000 মানুহ গোট খাই দিলেহেঁতেন। যে মানুহৰ দৃষ্টিভংগী, মানুহৰ চিন্তা, আজিৰ সমাজৰ প্ৰত্যাহ্বান, আজিৰ দৃষ্টিভংগীৰ প্ৰত্যাহ্বান সাংঘাতিক সলনি হৈছে। সেই সলনি হোৱা প্ৰত্যাহ্বানৰ ওপৰত ভিত্তি কৰি যেতিয়া জাতীয় সংগঠনসমূহে কাম কাজ কৰিব লাগিব, ৰাভা ছাত্ৰ সমাজে যেতিয়া কাম কাজ কৰিব লাগিব, সূক্ষ্ম দৃষ্টিভংগী, দৃষ্টিভংগী ভিজন এণ্ড মিছন ইমান সুদূৰ প্ৰসাৰী হ'বলৈ, যি সুদূৰ প্ৰসাৰ দৃষ্টিভংগীৰ মাজেৰে জাতিৰ ত্ৰাণকৰ্তাসকল, মানুহৰ কৰ্মকৰ্তাসকল, সাধাৰণ ৰাইজৰ মানুহক সংগঠনটোৰ প্ৰতি সদায় বিশ্বাসভাজন হৰাৰ যি প্ৰক্ৰিয়াৰ মাজেৰে তেখেতসকলক অনাৰ বা আহিব পৰা বা আহিব লগাৰ যি পৰিৱেশৰ যি পৰিকাঠামো সেই নিৰ্মাণ কৰিবলৈ অহৰহ এটা কণ্টিনিউৱাছ প্ৰচেছত যেতিয়া নেকি সংগ্ৰামখন থাকিব, সেই সংগ্ৰাম বা কণ্টিনিউৱাছ প্ৰচেছত যেতিয়া প্ৰক্ৰিয়াবিলাক থাকিব সেইটো সম্ভৱ। আৰু তাৰ কাৰণে বিশেষকৈ ৰাভা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল সাংঘাতিক প্ৰফেচনেল হ'ব লাগিব, সাংঘাতিক চিন্তা চৰ্চাত থাকিব লাগিব। কেৱল ৰাভা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা হৈ থাকিলে নহ'ব, সেই সাংঘাতিক ৰূপৰ জাতিৰ কৰ্মকৰ্তাসকলক কি দৃষ্টিভংগী, কি চিন্তা, কি কথা বতৰা, কি ধ্যানভংগী, কি ধৰণৰ ভিজন এণ্ড মিছন, কি নতুন নিউ ইনোভেটিভ নিউ ইনচেণ্টিভ চিন্তা চৰ্চাৰ মাজেৰে জাতিৰ সংগঠনৰ কৰ্মকৰ্তাসকলক সংগঠনৰ মিটিংখনলৈকে আনিব পৰা যায়, তাৰ দৃষ্টিভংগী ক্লিয়াৰ কৰিব পাৰিব লাগিব। গতিকে তাৰ কাৰণে অহৰহ কোনোবা PhD কাৰণে গৱেষণা কৰা তেনেকৈ নহয়, তাৰ কাৰণে জাতীয় সংগঠনৰ মানুহখিনিৰ সমান্তৰালভাৱে অন্য জাতি জনগোষ্ঠীৰ মানুহৰ মাজত কি ধৰণৰ অভিভাৱকৰ ওপৰত কি ধৰণৰ এক ডিচিপ্লিন, এক দৃষ্টিভংগীৰ মাজেৰে কাম কাজ কৰি নিব পৰা যায়, তাৰ দৃষ্টিভংগী ৰাখিব লাগিব। আৰু তাৰ কাৰণে কাম কৰিব লাগিব, তাৰ কাৰণে সজাগ হ'ব লাগিব, তাৰ কাৰণে সচেতন হ'ব লাগিব, তাৰ কাৰণে দৃষ্টিভংগী লাগিব। আহি থকা দিন সময় আমাৰ কাৰণে অত্যন্ত জটিল। অসম চৰকাৰ 2000 এই এপ্ৰিল মাহৰ পৰা যি নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আৰম্ভ হ'ব, ফাউণ্ডেশ্যন ষ্টেজ আৰম্ভ হোৱাৰ লগে লগে হৈছে আমি জাতীয় সংগঠনসমূহে কৈছোঁ যে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন লাগে, আমি পঢ়িম, কিন্তু বহুত কাম আছে, এই কামটো নপঢ়িব। মোৰ দৃষ্টিভংগীৰ কথাখিনি কৈছোঁ, আমাৰ ৰাভা ল'ৰা ছোৱালী পিতৃ মাতৃসকলে ৰাভা মাধ্যমত পঢ়িবৰ কাৰণে এৰি দিব নে নাই? সি ফাউণ্ডেশ্যন ষ্টেজৰ পিছত সি পঢ়িব পাব নে নাই, মিডিয়ামত পঢ়িব নে নপঢ়িব, কোনো দৃষ্টিভংগী ক্লিয়াৰ নহয়। গতিকে এই যে ফাউণ্ডেশ্যনত পঢ়িব লাগিব, এই যে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ, এই যে চৰকাৰে আমাক দিলে, তাৰ কাৰণে ৰাইজক সজাগ কৰিব লাগিব, পিতৃমিক সজাগ কৰিব লাগিব। সেই মাধ্যমত পঢ়িলে যে জাতিৰ ত্ৰাণকৰ্তা নহয়, জাতিৰ ভাষাটো যে জীয়াই থাকিব, তাৰ প্ৰতিঘৰ মানুহলৈকে প্ৰতিজন ব্যক্তিলৈকে মন মগজুগল তাৰ সিদ্ধান্ত সোমাই দিব পাৰিব লাগিব। কিমান কাম, কিমান প্ৰত্যাহ্বান, কিমান চেলেঞ্জ আমি ওচৰত দেখিছোঁ। বড়ো জনগোষ্ঠীৰ ভাষা আমি ওচৰত দেখিছোঁ, বড়ো জনগোষ্ঠীৰ ভাষা আপুনি চাবলৈ পাব। মই এতিয়া নন ষ্টপ মই ইনস্পেকশ্যনত আছোঁ, আপোনালোকে দেখিবলৈ পাব, মই দেখিবলৈ পাইছোঁ বহু LP স্কুলত আমি দেখিবলৈ পাইছোঁ 4 জন বড়ো মিডিয়ামৰ টিচাৰ, তাত ষ্টুডেণ্ট আছে 2 জন। বহু হাইস্কুলত মই বড়ো মিডিয়াম দেখিছোঁ, তাত শিক্ষক আছে 12 জন, ষ্টুডেণ্ট আছে 11 জন। সাংঘাতিক ৰূপত চেলেঞ্জিং। সেই প্ৰত্যাহ্বানটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অসম চৰকাৰে দিয়াৰ লগে লগে অসম চৰকাৰৰ দায়িত্ব শেষ। আমি পিছত ক'লে নহ'ব অসম চৰকাৰ কি কৰি আছে। আমাৰ দাবী অসম চৰকাৰে মানি ল'লে। এতিয়া আমি ৰাভা ভাষাত পঢ়িলে নপঢ়ি ৰাভা মানুহৰ ওপৰত নিৰ্ভৰ কৰিব, বেলেগ মানুহৰ ওপৰত নিৰ্ভৰ নকৰে। ৰাভা মাধ্যম যে থাকিব নে ৰাভা মানুহৰ ওপৰত নিৰ্ভৰ কৰিব। ৰাভা মাধ্যমৰ ল'ৰা ছোৱালী পঢ়াম নে নপঢ়িব, ৰাভা মাধ্যমৰ অনুমতি নিৰ্ভৰ কৰিব। আৰু সেইটোকে নকৰি যদি হয়, ৰাভা জনগোষ্ঠীৰ শিক্ষিত মানুহ, ধনী মানুহ, ব্যৱসায়ী মানুহবিলাকৰ ইংৰাজী মাধ্যমত পঢ়িব, অসমীয়া মাধ্যমত পঢ়িব, যিসকল পঢ়া শুনা কম, পিতৃমাতৃ শিক্ষিত নহয়, তাৰ ল'ৰা ছোৱালী যদি মিডিয়াম ইনষ্ট্ৰাকশ্যন ৰাভা লেংগুৱেজত পঢ়িবলৈ যায়, আফটাৰ 10-20 years of it will be finished, it will be destroyed. তাৰ কাৰণে কাম কৰিব লাগিব, তাৰ কাৰণে এৱাৰনেছ কেম্পেইন, তাৰ কাৰণে ঘৰে ঘৰে, তাৰ কাৰণে ইয়াৰ প্ৰফেচনেলিজম চিন্তা চৰ্চালৈকে যাব লাগিব। তাৰ চিন্তাত আমি আছোঁ না? তাৰ কাৰণে কেৰিকুলাম হৈছে নে নাই? তাৰ কাৰণে চিন্তা সচেতন হৈছে নে নাই? তাৰ কাৰণে দৃষ্টিভংগী হ'ব নে নাই? এইখন ৰাভা পাৰা। মই এক্সাম্পল, এইখন গাঁৱৰ এইটো পাৰাৰ পিতৃ মাতৃসকলে যেতিয়া ইয়াত ৰাভা মাধ্যমটো হ'ব, ৰাভা ল'ৰা ছোৱালীসকলে ৰাভা মাধ্যমত পঢ়াব নে অসমীয়া মাধ্যমত পঢ়াব? জাপি দিলে নহ'ব। পিতৃ মাতৃসকলে ক'ব লাগিব যে মই পঢ়াম, মই পঢ়িম, আমি পঢ়াম, আমি পঢ়িম। ছাকচেছ তেতিয়াহে হ'ব। এনেই নহয়। কাৰণ আপোনালোকে গম পাইছে আজি তাৰিখত অসমীয়া ভাষা নামৰ UPC দিব পাৰে, অসমীয়া ভাষাত গৱেষণা হয়, অসমীয়া মিডিয়ামত বিশ্ববিদ্যালয় কটন কিমান কাৰবাৰ হৈ গ'ল গোটেইবিলাক। তাৰ পিছত আজিৰ তাৰিখত
অসমীয়া মাধ্যম নিপাৰি ইংৰাজী মাধ্যম পঢ়িব গ'লে ল'ৰা ছোৱালী যায় কিমান প্ৰত্যাহ্বান আৰু আমাৰ ফাউণ্ডেশ্যন ষ্টেজ থাকে। সেইকাৰণে এই যে ভাষাটো জীয়াই ৰাখিবৰ কাৰণে আমি মাধ্যম বিচাৰিছোঁ, মাধ্যম প্ৰৱৰ্তন হ'ব, তাৰ কাৰণে ৰাভা ল'ৰা ছোৱালীসকলক পঢ়াবৰ কাৰণে মাধ্যম বিচাৰি কৰা সংগ্ৰাম, মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ যে সংগ্ৰাম, তাতকৈ হাজাৰ গুণে বেছি কষ্ট স্বীকাৰ কৰিব লাগিব। তাৰ কাৰণে জাতীয় সংগঠনৰ নেতৃবৃন্দ ৰাভা মানুহৰ ৰাইজ এক জনজাগৰণ, জন আন্দোলন ৰূপান্তৰ কৰিব পাৰিব লাগিব। জনজাগৰণ, জন আন্দোলনে যদি আমি ৰূপান্তৰ কৰিব নোৱাৰিম, তেতিয়া আপোনালোকে দেখিবলৈ পাব কোনোবা এখন বিদ্যালয় দেখিবলৈ পাব তাত 50 জন ৰাভা ল'ৰা ছোৱালী আছে, 10 জন ৰাভা ল'ৰা ছোৱালী মাধ্যমত পঢ়ি আছে, বাকী কেইজন এছএমএছ মাধ্যমত পঢ়ি আছে। সাংঘাতিক চ্যালেঞ্জিং, সাংঘাতিক চ্যালেঞ্জিং। তাৰ কথা আমি চিন্তা কৰিছোঁ না নাই? ঠাইৰ দৃষ্টিভংগী কথাখিনি ক'লোঁ। দুই দৃষ্টিভংগী আজিৰ যে ৰাজনৈতিক বাতাবৰণৰ পৰিৱেশৰ যদি চাবলৈ যাওঁ, বিশ্বত কথা বাদ দিল, ভাৰতবৰ্ষৰ কথা বাদ দিলোঁ, আমি আহি গ'লো অসম। আজি অসমৰ ৰাজনৈতিক বাতাবৰণ কি? আজি অসমৰ ৰাজনৈতিক বাতাবৰণ কি বুলি কোৱাৰ লগে লগে আপোনালোকে চাব, আজি আপোনালোকে চাব যে আজি অসমৰ ৰাজনৈতিক বাতাবৰণ বুলি কোৱাৰ লগে লগে আপুনি চ্যালেঞ্জিং চাব। মই দীৰ্ঘদিন সংগ্ৰামত ছাত্ৰ সংগঠন থকা যে মই কওঁ যে আজি তাৰিখত ছাত্ৰ সংগঠনসমূহে, ৰাভাজাতীয় সামাজিক সংগঠনসমূহে এখন সভা সমিতি কৰি ৰাইজক, যি জনগোষ্ঠীয়ে মই কোৱা নাই, ৰাইজক 3 ঘণ্টাৰ কাৰণে 4 ঘণ্টাৰ কাৰণে যদি আপোনালোকে মিটিংখন ৰাখিবলগীয়া হয়, সাংঘাতিক কঠোৰ আৰু চ্যালেঞ্জিং। কিন্তু এটা যদি সৰ্বভাৰতীয় ৰাজনৈতিক দলে যদি এখন মিটিং কৰে, এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে এখন ৰাজনৈতিক সভা যদি পাতে, তাত 6 ঘণ্টা মানুহ, তাত হাজাৰ হাজাৰ মানুহ তাত গোট খাই থাকে। মানুহৰ চিন্তা, মানুহৰ ধ্যান ধাৰণা, মানুহৰ দৃষ্টিভংগী, মানুহৰ আবেগ আৰু অনুভূতি কি সাংঘাতিক ধৰণৰ সলনি হৈছে। সেই সাংঘাতিক ধৰণে যে সলনি হৈছে, সেই আবেগ আৰু অনুভূতি ঘূৰাই আনি পুনৰ জাতিৰ এটা বাদৰ চিন্তা চৰ্চা যদি লৈ যাবলগীয়া হয়, এটা পেপাৰৰ ষ্টেটমেণ্ট দিলে এষাৰ কথা কৈ দিলে এইটো কেতিয়াও সম্ভৱপৰ নহয়। তাৰ কাৰণে আমি কাম কৰিব লাগিব, তাৰ কাৰণে কষ্ট কৰিব, তাৰ কাৰণে সাংঘাতিক এটা প্ৰফেচনেলিজম হিচাপে আমি কাম কাজখিনি যদি কৰাই নিব নোৱাৰোঁ, সাংঘাতিক জটিল প্ৰক্ৰিয়াত আমি আগবাঢ়িব লাগিব। গতিকে তেনে পৰিৱেশ আৰু পৰিস্থিতিৰ মাজত কাক লৈ কৰিব, কাক লৈ কেনেকৈ কৰিব, ৰাভাজাতীয় জনগোষ্ঠী সাংঘাতিক বহুত চ্যালেঞ্জিং আছে। না ৰাভাজাতীয় জনগোষ্ঠীৰ হৈ ফেলে দিল্লীত কথা কোৱা কোনো মানুহ আছে, না দিছপুৰত বিধানসভাৰ মজিয়াত কথা ক'বৰ কাৰণে কোনো যুক্তিবাদী মানুহ তাত আছে, না সামগ্ৰিকভাৱে সেই ভাৰতীয় জাতীয় কংগ্ৰেছে কওক, ভাৰতীয় জনতা পাৰ্টীয়ে কওক, কোনোবা না এনেকুৱা কোনোবা নেতা আছে য'ত নেকি দলটোৱে লোৱা সিদ্ধান্তসমূহৰ ওপৰত বক্তব্য ৰাখি জাতিটোৰ কাৰণে কাম কাজ কৰিব পাৰে, সিদ্ধান্ত দিয়াবৰ কাৰণে তাত নেতৃত্ব প্ৰদান কৰিব পাৰে না। তেনে পৰিৱেশ, তেনে অভিভাৱকহীন হিচাপে এটা জাতিটোক আগবঢ়াই নিবৰ কাৰণে চৰকাৰৰ সহযোগ লাগিব, জাতিটোৰ সহযোগ থাকিবই লাগিব। তাৰ আশে পাশে থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠন, সামাজিক সংগঠন, জাতি ৰাইজৰ সহায় সহযোগিতাৰ অবিহনে কেতিয়াও সম্ভৱপৰ নহয়, কেতিয়াও সম্ভৱপৰ নহয়। গতিকে সেই সম্ভাৱনা, সেই দৃষ্টিভংগীক যদি আমি আগবঢ়াই লৈ যাব লাগিব, আগবঢ়াই লৈ যাব পাৰিব লাগিব, তাৰ কাৰণে আমাৰ জাতীয় সংগঠনৰ নেতৃবৃন্দ সদায় সজাগ আৰু সচেতন হ'ব লাগিব। সজাগ আৰু সচেতন হ'ব লাগিলে একদম গ্ৰাছ লেভেল বা টপ লেভেললৈ সজাগ আৰু সচেতন যদি আমি হ'ব নোৱাৰোঁ, দৃষ্টিভংগী যদি আমাৰ ক্লিয়াৰ নহয়, আমাৰ ধ্যান ধাৰণা যদি আমাৰ ক্লিয়াৰ নহয়, নহ'ব। আজিৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ কাৰ্যকালত সময়ত তেওঁক কনভিন্স কৰাব লাগিলে চিধাই এটা ফোন দুবাৰ আমি কথা আলোচনা কৰিলোঁ, আমি দুটা ৰেলী কৰিলে নহয়। তাৰ কাৰণে বুদ্ধিমত্তা, তাৰ মানে জ্ঞানৰ অন্বেষণ, তাৰ কাৰণে সংগ্ৰামী সত্তা, তাৰ কাৰণে জাতীয়তাবাদ, বিভিন্ন জনগোষ্ঠীৰ সমৰ্থন, বিভিন্ন জনগোষ্ঠীৰ জাতীয়তাবাদী সিদ্ধান্তৰ সেই ৰাজনৈতিক সিদ্ধান্তটো ৰাভা জনগোষ্ঠীৰ বিচাৰ সিদ্ধান্তলৈ ৰূপান্তৰ, সমান্তৰালভাৱে বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন ৰাজনৈতিক দলসমূহৰ ধুমুহা আহিলে জনগোষ্ঠীটোৰ প্ৰাপ্যৰ সমান্তৰাল চিন্তা চৰ্চাৰ দৃষ্টিভংগীত অৱধাৰিত কৰিব লগা হ'লে কিমান কষ্ট হয় আপোনালোকে ভাবক, চিন্তা কৰিব আপোনালোকে। সেই দৃষ্টিভংগী, সেই চিন্তা চৰ্চাৰ পৰলৈ যদি আমি যাবলগীয়া হয়, সৰু সুৰা কথা, সৰু সুৰা ধ্যান ধাৰণাৰ পৰা দূৰত থাকি আমাৰ কাম কি, আমি কি কৰাটো উচিত, কি কৰিব লাগিছিল, কি কৰি আছোঁ, তাৰ বিশ্লেষণ, তাৰ গৱেষণা বুলি কোৱাৰ লগে লগে, অধ্যয়ন বুলি কোৱাৰ লগে লগে পাঠ্যপুথি স্কুল কলেজত যাব দৰকাৰ নাই। পৰিৱেশ কি হৈ আছে, সত্তাসমূহ কি হৈ আছে, বিভিন্ন জনগোষ্ঠীৰ ৰাজনৈতিক সচেতনতা কি হৈছে, বিভিন্ন জনগোষ্ঠীৰ জাতীয় সচেতনতা কেনেকুৱা হৈ আছে, সাংঘাতিক পৰিৱেশ। সেই পৰিৱেশ অধ্যয়ন কৰিব লাগিব। বিভিন্ন ৰাজনৈতিক দলসমূহৰ দৃষ্টিভংগী আমাৰ প্ৰতি কেনেকুৱা, এই অঞ্চলৰ প্ৰতি কেনেকুৱা, ৰাভা হাছঙৰ প্ৰতি কেনেকুৱা, গোৱালপাৰা জিলাখনৰ প্ৰতি কেনেকুৱা, ধূপধাৰাখনৰ প্ৰতি কেনেকুৱা জানিব লাগিব, বিশ্লেষণ কৰিব লাগিব। ৰাষ্ট্ৰীয় নেতৃবৃন্দে কি দৃষ্টিভংগী নিব বিচাৰিছে, ৰাজ্যিক নেতৃবৃন্দে কি নিব বিচাৰিছে, জিলা নেতৃবৃন্দে ৰাষ্ট্ৰীয় দলসমূহৰ কি নিব বিচাৰিছে, তাৰ বিশ্লেষণ, তাৰ দৃষ্টিভংগী, তাৰ চিন্তা আমাৰ মন আৰু মগজুত সোমাই ল'ব পাৰিব লাগিব। যদি মন আৰু মগজুত যদি সোমাই ল'ব নোৱাৰোঁ নহ'ব।
তাৰ কাৰণে দৃষ্টিভংগী ক্লিয়াৰ হ'ব লাগিব, তাৰ কাৰণে দৃষ্টিভংগী ক্লিয়াৰ হোৱাটো সম্ভৱপৰ। গতিকে আজিৰ দৃষ্টিভংগীত মূল ইস্যু আমাৰ কি? ৰাভা জনগোষ্ঠীৰ মূল ইস্যুটো কি? মূল ইস্যুটো হৈছে ৰাভা হাছং অট'নমাছ কাউন্সিলখন ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা, শিক্ষাৰ অন্তৰ্ভুক্ত কৰা। ৰাভা হাছং অট'নমাছ কাউন্সিলখনক যি ধৰণে ৰাভা হাছং অট'নমাছ কাউন্সিলখন থকা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ আস্থাভাজন ঘূৰাই আনি একেটা সত্তা, একেটা চিন্তা, এটা জাতি হত্যাৰ মাজেৰে লৈ যোৱাৰ একটা পথেৰে যাত্ৰা কৰাৰ পৰিৱেশ সূচনা কৰে। ৰাভা জনগোষ্ঠীটো ভাষা হেৰাল, সংস্কৃতি হেৰাল, জনগোষ্ঠীৰ আইডেণ্টিটি ক্ৰাইচিছ, সেই জাতি গঠন প্ৰক্ৰিয়াক সম্পূৰ্ণ কৰিবৰ কাৰণে মাধ্যম প্ৰয়োজন, মাধ্যমৰ ল'ৰা ছোৱালীসকলক পঢ়াৰ প্ৰয়োজন। কৃষ্টি হেৰাইছে, কৃষ্টি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে 24টা ৰাভা জনগোষ্ঠীৰ সংস্কৃতি আছে। কেইজন মানুহে 24টা নৃত্যৰ কথা আমি জানো। কি আমাৰ কাষ্টম আছে, কি আমাৰ কাষ্টমাৰী ল আছে, কি আমাৰ ট্ৰেডিশ্যন আছে, কি ট্ৰেডিশ্যনেল বিলিফ চিষ্টেম আছে, আমার ফেস্টিভ্যাল কি, আমার ধর্ম কি, আমার ধর্মর ধার্মিকতা কি ব্যবস্থা আছে, আমার আধ্যাত্মিক চিন্তা কি আছে, আমার আধ্যাত্মিকতা কি আছে, আমার দেবদেবী সমূহৰ পূজা অৰ্চনা কৰাৰ প্ৰক্ৰিয়াসমূহ বেলেগতকৈ কি পৃথক, তাৰ ওপৰত ধ্যান ধৰা, তাৰ ওপৰত চিন্তা চৰ্চা আজিৰ কলেজত পঢ়ি থকা ল'ৰা ছোৱালীসকলে জানে নাজানে, আজিৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীসকলে জানে নাজানে। যদি নাজানে তাক উপযুক্ত পৰিৱেশ দিয়া, যদি জানে তেখেতসকলৰ মেইন পইণ্ট খৰচ কৰা, যদি তেখেতসকলে এক্সপাৰ্ট হয় তেখেতসকলে জাতিটোৰ স্বাৰ্থৰ কামৰ কাৰণে তেখেতসকলক ব্যৱহাৰ কৰা, তেখেতসকলৰ মেইন পইণ্ট ব্যৱহাৰ কৰা, আৰু সামগ্ৰিকভাৱে সেই শিক্ষিত আধ্যবন্ত শ্ৰেণীটোক মিডল ক্লাছটোক জাতিৰ সংগ্ৰামখনত অন্তৰ্ভুক্ত কৰি লৈ যোৱাৰ প্ৰক্ৰিয়া সফল সমাপ্তি কৰিবৰ কাৰণে চিন্তা সম্ভৱ হৈ উঠা নাই। এই যে সম্ভৱ হৈ উঠা নাই, তাৰ কাৰণে জাতি গঠন প্ৰক্ৰিয়া আগুৱাই নিবৰ কাৰণে বিগত বছৰৰ যি সংগ্ৰাম, আহি থকা দিনৰ সংগ্ৰামৰ মাজত সাংঘাতিক পাৰ্থক্য আৰু জটিলতা আমাৰ মাজত থাকে। সেই জটিলতা আৰু সেই সংগ্ৰামী পাৰ্থক্যৰ মাজেৰে যদি আমি লৈ যাব লাগিব, লৈ যোৱাটো প্ৰয়োজন। সেই লৈ যাবলৈ যাওঁতে কোনোবাই যদি বিধি পথালি দিব নোৱাৰে, তাৰ কাৰণে সদায় সজাগ আৰু সচেতন হ'ব লাগিব। এটা কথাৰ সিদ্ধান্ত, এটা কথাৰ কাম যাতে কোনো মানুহৰ মাজত বিভেদৰ বীজ সিঁচিব নোৱাৰে, তাৰ কাৰণে সদায় সজাগ আৰু সচেতন হোৱাৰ দৃষ্টিভংগী আমি কৰিব লাগিব। তাৰ কাৰণে প্ৰক্ৰিয়া, তাৰ কাৰণে সুযোগ সন্ধান সকলো সময়ত আমাৰ মাজত থাকিব, সকলো সময় আমাৰ মাজত পৰিৱেশ থাকিব। সেই পৰিৱেশ, সেই চিন্তা চৰ্চাৰ মাজেৰে লৈ যাবলৈ আমি কি কৰাটো উচিত, কেনেকৈ আমি লৈ যাব পাৰিম, কেনেকৈ দিব লাগে, সাংঘাতিক কাম। আজি আমাৰ কেন্দ্ৰীয় নেতৃত্ব তিনিটা সংগঠনে মূল ৰাভা হাছং অট'নমাছ কাউন্সিলৰ শিক্ষাৰ সংগ্ৰামৰ যি মূল গুৰি ধৰোঁতা, মই কাক বেলেগ চেঞ্চত কোৱা নাই। ৰাভা জনগোষ্ঠী বুলি ক'লে মূল গুৰি ধৰা নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ শিশু নিৰ্মাণ কমিটি, ইয়াত গোটেই নেতৃবৃন্দ ইয়াত অৱগত। গতিকে ইয়াত অৱগত হোৱাৰ লগে লগে আমাৰ নেতৃবৃন্দ আমি ক্লিয়াৰ হ'ব লাগিব, আমি ক্লিয়াৰ হোৱাটো উচিত যে আমাৰ সিদ্ধান্ত, আমাৰ দৃষ্টিভংগীয়ে কালিৰ প্ৰজন্ম, কালিৰ সিদ্ধান্ত যাতে কোনো ক্ষতিকূট নহয়, তাৰ কাৰণে হাজাৰবাৰ চিন্তা কৰাটো অত্যন্ত জৰুৰী, অত্যন্ত প্ৰয়োজন। অত্যন্ত জৰুৰী প্ৰয়োজন এই কাৰণে হয়, কাৰণ এটা জাতিৰ উত্থান নিৰ্ভৰ কৰে জাতীয় সংগঠনৰ নেতৃবৃন্দৰ ওপৰত। এটা জাতিৰ উত্থান নিৰ্ভৰ কৰে সেই সময়ত সেই অঞ্চলত থকা ৰাজনৈতিক বাতাবৰণৰ পৰিৱেশৰ ওপৰত। এটা জাতিৰ উত্থানতে সেই ৰাজনৈতিক দৃষ্টিভংগীটো আমি কেনেকৈ গ্ৰহণ কৰিছোঁ, এটা জাতিৰ উত্থান হয় তাত থকা পৰিৱেশ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি জাতিৰ সংগঠনৰ নেতৃত্বসমূহে কি ধৰণে লিডাৰশ্বিপটো তাত ল'ব পাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। তেনে দৃষ্টিভংগী, তেনে চিন্তা যদি আমাৰ মাজত থাকিব, তেতিয়া আমি যে জাগ্ৰত প্ৰহৰীৰ পথ জাতিৰ আগবাঢ়িব পৰা সংগ্ৰামী হত্যাৰ কাম কাজখিনি কৰিব লাগে, সাংঘাতিক জটিল। মই বিশেষ দীঘলীয়া কৰিব খোজা নাই। মই ধূপধাৰা অঞ্চলৰ ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদৰ নেতৃবৃন্দৰ প্ৰতি মোৰ আহ্বান থাকিব, আহি থকা দিনসমূহত যে আপোনাৰ সাহস, প্ৰেৰণা, কৰ্ম সংস্কৃতি, দৃষ্টিভংগী ক্লিয়াৰ হ'ব আৰু আপোনালোকে আগবাঢ়িব লাগিব। গতিকে সেই দৃষ্টিভংগীৰ কথা, সেই দৃষ্টিভংগীৰে যোৱাটো মই অত্যন্ত জৰুৰী। কিন্তু আজি এই মিটিংখনত আহি মোৰ ভালো লাগিল, মোৰ বেয়াও লাগিল। মোৰ এই মিটিংখনত আহি ভালো লাগিল, বেয়া লাগিল এইকাৰণে লাগিল কাৰণ ইয়াত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতিগৰাকী, স্বচ্ছন্দ গোটৰ সভাপতিগৰাকী, নিখিল ৰাভা মহিলা পৰিষদৰ সম্পাদিকাগৰাকীয়ে কিছু কথা স্পষ্টীকৰণ নিজৰ সংগঠনৰ মিটিঙত দিব লগা পৰি গ'ল, ক'ব লগা হৈ গ'ল। দুৰ্ভাগ্য যিটো কাৰণে, এই দুৰ্ভাগ্যজনক বুলি কোৱাৰ কথা, যিটো কাম ঘৰৰ ভিতৰত কৰিব লাগিছিল সেইটো আমি ঘৰত কৰিব পৰা নাই। কেলে হোৱাই ইট ইজ হেপেনিং, কিয় এইটো কাৰবাৰটো হৈছে, তাৰ কাৰণে সাৱধান। মই কৈছোঁ সাৱধান। মোৰ দৃষ্টিভংগী বহুত দূৰত থাকে, মোৰ লক্ষ্য বহুত দূৰত থাকে, মোৰ কথা বহুত দূৰত থাকে। মই আজি ধূপধাৰা আহিছোঁ, মই ধূপধাৰাৰ পৰিৱেশ লৈ মই কথাটো নকয়, মোৰ বহুত দূৰ দৃষ্টিভংগীৰ পৰা কথাটো কয়। আমাৰ সংগঠন নেতৃবৃন্দে চাব লাগিব গোটেইবিলাকৰ ক্ষেত্ৰত। এই যে নিউজ ওলাইছে কাৰবাৰটো, যে যিটো বস্তু যৌথ সংগ্ৰাম সমিতিৰ মজিয়াত আলোচনা কৰাই কথাটো আছিল, গোটেই কাৰবাৰ কোনো নাছিল, কোনোদিন চৰ্চা নহ'ল। ইলেকশ্যন হোৱাৰ পিছত পৰিৱেশটো আছিল, পৰিৱেশটোৰ মাজত মই নিজে কৈছিলোঁ মই যিহেতু ৰাজনীতিত গ'লোঁ, গতিকে মই ইয়াৰ পৰা ওলাই যাম। কিন্তু তাত সেই সময়ৰ মিটিঙত কৈ দিয়া হ'ল নহয়, কাউন্সিলত আহি যোৱাৰ পিছত পলাব খুজিছে,
তাত তেতিয়াই কোৱা হ'ল যে যেতিয়া ওলাই দিবলৈ তেতিয়া মই ওলাই দিম, আৰু মই সেই মিটিংখনতে কৈছোঁ যে আলোচনা সভাপতি পাতি ল'লে ভাল, নহয় থাকক, কিয় পলাব খোজে থাকিল। সেই পৰিৱেশটোকে যৌথ সংগ্ৰাম সমিতিৰ মিটিঙত আলোচনা কৰিলে কামটো শেষ, কোনো প্ৰব্লেম নাই। তাক লৈ পেলাই যি ধৰণে ডিক্টেশ্যনশ্বিপ কৰা হ'ল, ইয়াত সৰু অসম ছাত্ৰ সন্থা বহি আছে, কি সৰু অসম ছাত্ৰ সন্থা নিখিল ছাত্ৰ সন্থাকে সৰু নেকি, বা নিখিল ছাত্ৰ সন্থা সৰু অসম ছাত্ৰ সন্থাকে সৰু নেকি? নহয়, মেক্সিমাম ছাত্ৰ সংগঠনবিলাকে আছে। এতিয়া এই যে যোৱাকালি আজি মই প্ৰেছ কনফাৰেন্স পাতিছোঁ, মই RNCক মই কাউণ্টাৰটো দিছোঁ, নিখিল জাতীয় পৰিষদৰ গোবিন্দ ৰাভাক মই কাউণ্টাৰটো দিছোঁ, আজি মই প্ৰেছ কনফাৰেন্স পাতি পেলাই আহিছোঁ, তাৰপিছতে সাংবাদিকবিলাক আহিছে। গতিকে এই যে কাউণ্টাৰ দিলে, এই যে গোটেই নিউজটো কৰি দিলে গোটেইবিলাক ক্ষেত্ৰত, তেনেকুৱা কোনো কথা নাছিল। এই যে জাতীয় সংগ্ৰামখনক বিপথে পৰিচালনা কৰিবৰ কাৰণে কোনোবাই জড়িত হৈ আছে, তাৰ কাৰণে সাৱধান সাৱধান। সময়ে সময়ে এই পৰিৱেশবিলাক থাকে, কাৰণ কোনো সিদ্ধান্ত নাই। আপোনালোকে শুনি আচৰিত পাব, মই জাতীয় সংঘ নেতৃবৃন্দক মই ক'ম, নিখিল জাতীয় পৰিষদৰ যদি প্ৰেছ ষ্টেটমেণ্ট দিছে আপোনালোকে কালেকশ্যন কৰি ল'ব, সেইটো মোৰ হাতত আছে। যিবিলাক কথা তাত লিখিছে আচৰিত শুনিব। তাত এনেকৈ কথাবিলাক লিখা আছে যে অসম মেঘালয় পশ্চিম বেংগৰ ৰাজনীতিৰ কাক ভোট দিব সিদ্ধান্ত ল'ব তেওঁলোকে। হাঁহি উঠা কথাবিলাক কয়। আজি মেঘালয় স্ক্ৰিপ্ট অসমীয়া নহয়, আজি মেঘালয়ৰ স্ক্ৰিপ্ট অসমীয়া নহয়, ৱেষ্ট বেংগলৰ স্ক্ৰিপ্ট অসমীয়া নহয়, আমাৰ এই স্ক্ৰিপ্ট অসমীয়া। এছামিজ স্ক্ৰিপ্ট লৈ পেলাই মেঘালয় আৰু পশ্চিমবংগৰ মাধ্যম এপ্লাই কৰিব পাৰিব নেকি? মেঘালয়ৰ ৰাজনীতি বাতাবৰণ বেলেগ, ৱেষ্ট বেংগলৰ ৰাজনীতি বাতাবৰণ বেলেগ, আমাৰ অসমৰ ৰাজনীতি বাতাবৰণ বেলেগ। সেই দৃষ্টিভংগীৰে যাব। মই যিমান দূৰ মোৰ তাত খবৰ থাকে, ৰাভা যেতিয়া অভিৱৰ্তনৰ কথা চিন্তা কৰিছে বেলেগ কথা, ক'বলগীয়া নাই। কিন্তু তেওঁলোকে কৈ দিলে, নিখিল জাতীয় পৰিষদৰ গোবিন্দ ৰাভা ষ্টেটমেণ্টত কৈ দিলে যে ৰাভা যেতিয়া ৰাজনৈতিক অভিৱৰ্তন পাতিব আপোনালোকে ষ্টেটমেণ্ট লৈ লওক। মিছ ইণ্টাৰপ্ৰিটিং কৰি কিয় কৰিব লগা? মিছ ইণ্টাৰপ্ৰিটিংবিলাক কৰিব নালাগে। মিছ ইণ্টাৰপ্ৰিটিং কৰাটো অত্যন্ত জটিল, অত্যন্ত গৃহীত কাম, কৰাটো উচিত নহয়। বহুত কথাবিলাক থাকে, তেনেকৈ নহয় গোটেই কাৰবাৰ। কোনো একতাবাদ কৰা নাই, কোনোৱে বেয়া কৰা নাই, কোনোৱে ভাল কৰা নাই। চবেই আমি ভাল কৰিছোঁ যদি চবেই কৰিছোঁ, বেয়া কৰিছোঁ আমি চবেই কৰিছোঁ। চবেই জাতিটোৰ কাৰণে কোনো ঠিকাদাৰী লোৱা নাই, জাতিটোৰ কাৰণে কোনে কাম কৰিবলৈ কোনো কাকো কোনো দায়িত্ব দিয়া নাই। আমি সকলোৱে কাৰোবাৰখিনি কৰিম। কিন্তু সেই পৰিৱেশৰ মাজেৰে গোটেই প্ৰক্ৰিয়াটো লৈ যাবৰ কাৰণে এক নতুন বিভিন্ন শত্ৰুপক্ষক চিন্তাচৰ্চা কৰিবৰ কাৰণে যি দৃষ্টিভংগী যিসকল মানুহে দিব বিচাৰিছে, বি কেয়াৰফুল, বি কেয়াৰফুল, বি কেয়াৰফুল, সাৱধান। মই কাকো বেয়া বুলি কোৱা নাই, নিখিল ৰাভা জাতীয় পৰিষদ বেয়া হ'বই নোৱাৰে কেতিয়া। কিন্তু নিখিল ৰাভা জাতীয় পৰিষদৰ গহিনালৈ গোবিন্দ ৰাভা ডাঙৰে যি ধৰণৰ দৃষ্টিভংগী কৈছে, আপোনালোকক যদি মই কওঁ আজি তাৰিখত কোনোবা ধৰণ এই 2012 চনৰ পৰা নহয় 2006 চনৰ পৰা যদি আপুনি সাংঘাতিক যি জটিল পৰিৱেশ, মৰামিত্ৰৰ যি পৰিৱেশ, ইজনে সিজনৰ সন্দেহ, পৰম্পৰাৰ যি পৰিৱেশ, সেই পৰিৱেশৰ সময়ত কোনোবাই দেখিছিল? নাই। 2012 চনত গঠন কৰাৰ সময়ত নাছিল, পুৰা বিৰোধী আছিল তেখেতসকলে। তেতিয়া কংগ্ৰেছ, মই কথাটো কৈ যোৱা ভাল হ'ব, সেই কথাখিনি যিটো মিনিট কৈছোঁ মই তাকে কৈ যাওঁ, কথাখিনি মই শেষ কৰিম। কংগ্ৰেছ 2013 চনত কংগ্ৰেছৰ হৈ ইলেকশ্যন কৰিছিল, আবাস হাতত হাৰিল। 2016 তেতিয়া কংগ্ৰেছৰ হৈ যতীন মালিক হৈ পেলাই কেম্পেইন কৰা কংগ্ৰেছৰ সদস্য এতিয়া কৰিল। 2019 চনত আকৌ কংগ্ৰেছৰ হৈ ইলেকশ্যন চান্দবী সমষ্টি। 2021 আকৌ নৱতালতৰ কংগ্ৰেছৰ হৈ ইলেকশ্যন কেম্পেইন গোটেই জড়িত, গোটেই এভৰিথিং আই হেভ দ্য ৰেকৰ্ড। আজি 2024 কোনোদিননো কংগ্ৰেছ তেওঁ এৰি দিয়া নাই। তেওঁ কৈ আছে অৰাজনৈতিক, মানুহজনে ৰাজনৈতিক, নিখিল ৰাভা জাতীয় পৰিষদৰ অৰাজনৈতিক, কিন্তু ছেক্ৰেটাৰীজন ৰাজনৈতিক, কংগ্ৰেছৰ সদস্য। তেওঁ কাক ক'ব আহে? That should be identified, that should be clear. This is the view. সাৱধান। মই ক্লিয়াৰ আপোনালোকক কৰি দিছোঁ, মই বেলেগ কোনো চেঞ্চত নাই গোটেইবিলাকৰ ক্ষেত্ৰত। ছেকেণ্ড, ঘৰৰ কথা য'ত ঘৰত সমাপ্ত কৰিব পৰা যায় তাত কৰাটো উচিত, বাহিৰত যোৱাটো উচিত নহয়। বি কেয়াৰফুল। আৰু জানো গোৱালপাৰা জিলা RNC নায়েই, নোহোৱা কাৰণে চাব দুদিনত ময়ে লাগি মেলি RNCৰ জিলা সমিতি গঠনৰ পৰিৱেশ কৰিবৰ কাৰণে, অধিৱেশন 5 তাৰিখ কৰিবৰ কাৰণে পৰিৱেশ কৰি দিয়া হৈছে। আৰু যোৱাকালি পৰহি গোবিন্দ ৰাভাই হাল্লা গলা কৰে মোৰ বিৰুদ্ধে। দৃষ্টিভংগী ক্লিয়াৰ হোৱা উচিত। আৰু আপোনালোকে মনত ৰাখিব, অসমৰ মাত্ৰ এখনেই অট'নমাছ কাউন্সিল আছে যি কোনো ৰাজনৈতিক দলৰ অধীনত নাই, সেইখন ৰাভা হাছং অট'নমাছ কাউন্সিল। কোনোবাই যদি দৃষ্টিভংগী সলনি কৰি যাত্ৰা কৰিব বিচাৰে বেয়া কথা হয়, সেইটো ভাল কথা নহয়। এইটো মই ক্লিয়াৰ কৰি দিছোঁ। আঞ্চলিকতাৰ উত্থান থাকিব লাগিব। কোনোবাই এনেধৰণৰ লেটিভিটি কৰি, গুণ্ডগোল কৰি, ফাং ফুং কৰি কোনো দৃষ্টিভংগী সলনি যদি কোনোবাই বিচৰা হয়
ইয়াক টলাৰেট কৰাটো কেতিয়াও নহ'ব, সহ্য কৰাটো ইয়াত কেতিয়াও নহ'ব। নো নেভাৰ, ডেটছ মাই ৱাৰ্নিং। এইটো কৰিবলৈ দিয়া কেতিয়াও নহয়। কোনোবাই থাকে নাথাকে, কোন চিফ হয়, কোন ইএম হয়, কোন এম এল এ, বেলেগ কৰা ডেট মেটাৰ, বা জনগোষ্ঠীটোৰ এই সময়ৰ চিন্তা চৰ্চা যেতিয়া চিক্সুল হৈ যাব তাৰপিছত কি কৰে নকৰে কোনো কথা নাই। কোনোবাই বিজেপি কৰে, কোনোবাই কংগ্ৰেছ কৰে, কোনোবাই এজিপি কৰে, কৰি থাকিব, তাত কোনো বাধা নাই। আজি যদি আমাৰ জাতীয় সংসদ নেতৃবৃন্দ আজি যদি কণ্ট্ৰলৰ মানুহ কোনোবাই কৈছে দল যোগদান কৰিব যাওঁ, তার অসুবিধা নাই, কোনো প্রবলেম নাই, নো প্রবলেম, কোনো বাধা নাই। বা জাতির উত্থান, জাতির প্রগতি, জাতির কাউন্সিলর চিন্তা, জাতীয় সংসদের চিন্তা, শিশুর চিন্তা, দীর্ঘমেয়াদী চিন্তা যাতে কোনো বিধি বিধান দিব চেষ্টা নকৰে কোনোবা সংগঠনের গহীনালয়, দ্যাট শুড বি ক্লিয়ার। এটা ক্লিয়ার হওয়া উচিত। মই মেসেজটো আপোনালোকক মই ক্লিয়ার করে দিছোঁ। 2 নম্বৰ মই ক্লিয়ার করে দিছোঁ আপোনালোকক আৰু এটা কথা, যে অসম চৰকাৰে যে কেবিনেট সিদ্ধান্ত লৈছে, মই খবৰটো আপোনালোকক দি থ'ব বিচাৰিছোঁ যে মই সংগঠনৰ পৰা এইটো ক্লিয়াৰ হ'ব ভাবিছিলোঁ, গোটেইবিলাকৰ ক্ষেত্ৰত ক্লিয়াৰটো নহ'ল, মই ক্লিয়াৰ কৰি দিছোঁ যে অসম চৰকাৰে যে কেবিনেট সিদ্ধান্ত, সেই কেবিনেট সিদ্ধান্ত যে মিচিং ৰাভাৰ তিৱা অট'নমাছ কাউন্সিলক কনষ্টিটিউচনেল ষ্টেটাছ দিবৰ কাৰণে যে কেবিনেট ডিচিশ্যন আছে, সেই কেবিনেট ডিচিশ্যনটো অসম চৰকাৰে ইতিমধ্যে পঠাইছে। নেতৃবৃন্দ কৈছে কেতিয়া পঠাইছে, মই আপোনাক ক্লিয়াৰ কৰি দিম। সেই সিদ্ধান্তটো পঠাইছে ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখ, 9 ফেব্ৰুৱাৰী 2024। 9 ফেব্ৰুৱাৰী 2024 হোম মিনিষ্ট্ৰীলৈকে এই প্ৰপ'জেলটো যোৱা নাই। ছেক্ৰেটাৰী টু দ্য ট্ৰাইবেল এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তালৈকে গৈছে। আৰু তাত ক্লিয়াৰ মেনশ্যন কৰিছে ৰাভা হাছং অট'নমাছ কাউন্সিলখন কৌৰিৰে কম্পেক্ট এণ্ড কন্ডি 2007-79 ভিলেজক লৈ অসম দে হেজ নো এনি অবজেকশ্যন ফৰ ইনক্লুডিং দ্য বা গিভিং দ্য কনষ্টিটিউচনেল ষ্টেটাছ, ক্লিয়াৰ মেনশ্যন কৰিছে, সুন্দৰ মেনশ্যন কৰিছে তাত। আৰু এইটো 9 ফেব্ৰুৱাৰী 2024 এই সিদ্ধান্তটো অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰলৈকে গুচি গৈছে। ক্লিয়াৰ, মই ক্লিয়াৰ কৰিছোঁ গোটেই কাৰ্ডবিলাক ক্ষেত্ৰত। আৰু এই যে ক্লিয়াৰ মেছেজটো মই ক্লিয়াৰ কৰিছোঁ, এই খবৰটো আমি ৰাইজলৈকে লৈ যাব লাগে, এই খবৰটো ৰাইজক জনাব লাগে, এই খবৰটো বিভিন্ন জাতি জনগোষ্ঠীক জনাব লাগে, এই খবৰটো বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ পলিচি কৰিব লাগে আমি সকলোৱে মিলি ইউনাইটেড। কিন্তু এনেকা সময়ত যদি কোৱা যায় ৰচনাৰ ভাগ থাকিব নালাগে, কবিতাৰ ভাগ থাকিব নালাগে, তমচাৰ ভাগ থাকিব নালাগে, মতিলাল বাক্সক থাকিব নালাগে বুলি কয়, তাৰমানে somebody misguiding the issues, misguiding the system, misguiding the people's sentiment, misguiding the organization sentiment, misguiding the future policy. No, এইটো কৰিবৰ কাৰণে যাতে কোনো চেষ্টা নকৰে তাৰ কাৰণে মই অনুৰোধটো মই জনাইছোঁ। আৰু এই ধৰণৰ চিন্তা, এই ধৰণৰ দৃষ্টিভংগীৰে এটা অঞ্চলৰ শাসন মাৰা হয়, কাৰণ আহি থকা দিনত ৰাভা হাছং অট'নমাছ কাউন্সিল ৰাভা জনগোষ্ঠীটোৱে মূল অভিভাৱকৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। গতিকে মূল অভিভাৱকৰ দায়িত্ব যদি গ্ৰহণ কৰিব লাগিব ৰাভা জনগোষ্ঠীটোৱে, গতিকে চিন্তা চৰ্চা, কাম কাজ, দৃষ্টিভংগী, খোজ কাটল, বেৰাণী অন্যতকৈ পৃথক, চিন্তা চৰ্চা অন্যতকৈ পৃথক, চিন্তা চৰ্চা দৃষ্টিভংগী অন্যতকৈ পৃথক, মৰমৰ দৃষ্টিভংগী অন্যতকৈ পৃথক। আৰু সকলোকে একেলগে লগত লৈ যোৱাৰ যে মানসিকতাৰ যি ৰিফ্লেকশ্যন হ'ব লাগে, কৰাব পাৰিব লাগিব, তেতিয়া সম্ভৱ। কাৰণ 6.5 লাখ পপুলেশ্যন, 6,42,750 জন পপুলেশ্যন, আইন ডাটাবেছ, মই সাংঘাতিক ভেৰি মাছ ডাটাবেছ মানুহ। সেই পপুলেশ্যন কিমান ৰাভা মানুহ আছে, কোনো মানুহৰ দৃষ্টিভংগী যাব নোৱাৰিব যে ৰাভাসকলে যি সিদ্ধান্ত লয় বাকীবিলাকে চব মানিব লাগিব। ৰাভা জাতিটোৰ সংক্ৰান্ত ৰাভা জাতিয়ে যি সিদ্ধান্ত লয় ৰাভা জাতিয়ে মানিব, কিন্তু অন্য জনগোষ্ঠীৰ সংক্ৰান্তৰ সিদ্ধান্ত দিব লাগিলে আমি ৰাভা জনগোষ্ঠীৰ মানুহখিনিয়ে তেওঁলোকৰ আলাপ আলোচনা কৰি তেওঁলোকৰ যাতে মনত আঘাত নাপায় সেই ধৰণেহে কথা পতা পাৰিব, সিদ্ধান্ত আমি গ্ৰহণ কৰিব। আৰু সেই সিদ্ধান্ত যদি আমি গ্ৰহণ কৰিব নোৱাৰোঁ, এই দৃষ্টিভংগী কেতিয়াও সম্ভৱপৰ নহয়। গতিকে সেইকাৰণে মই আহ্বান আপোনালোকক মই জনাম যে যুঁজ সংগ্ৰাম, এই সংগ্ৰাম কাৰো বিৰুদ্ধে নহয়, এই সংগ্ৰাম চৰকাৰৰ বিৰুদ্ধে নহয়, এই সংগ্ৰাম কোনো জাতিৰ বিৰুদ্ধে নহয়, এই সংগ্ৰাম কোনো জনগোষ্ঠীৰ বিৰুদ্ধে নহয়, এই সংগ্ৰাম কোনো সংগঠনৰ বিৰুদ্ধে নহয়, এই সংগ্ৰাম অধিকাৰৰ প্ৰশ্নৰ সংগ্ৰাম, এই সংগ্ৰাম উন্নয়নৰ সংগ্ৰাম, এই সংগ্ৰাম জাতি হিচাপে জীয়াই থকাৰ সংগ্ৰাম, এই সংগ্ৰাম যিবোৰ হেৰাই গৈছে তাক পুনৰ উদ্ধাৰ কৰা সংগ্ৰাম, এই সংগ্ৰাম জাতিটো অন্য জাতিৰ লগত মিলিজুলি থাকি এই অঞ্চলক উন্নয়ন কৰা সংগ্ৰাম, এই সংগ্ৰাম ৰাভা ভাষাক
জীয়াই থকাৰ সংগ্ৰাম, এই সংগ্ৰাম ৰাভা জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সমন্বয়ৰ 30 চনৰ বিলিফ চিষ্টেম বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ পৰিৱেশ সূচনা কৰা এই সংগ্ৰাম। আৰু সেইকাৰণে এই সংগ্ৰামৰ পাতনিত, এই সংগ্ৰামৰ দৃষ্টিভেদ কোনোবা যদি ভাবে আমাৰ জাতি গঠন প্ৰক্ৰিয়া শেষ হৈছে, নহয়, জাতি গঠন প্ৰক্ৰিয়া চলিহে আছে। জাতি গঠন প্ৰক্ৰিয়া বোলে এইকাৰণে চলি থকা বুলি কৈছো, যিদিনাখনে ওৱান্স টু অল সকলো মানুহে আমাৰ ট্ৰেডিশ্যনেল বিলিফ চিষ্টেম, আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ কাষ্টমাৰী ল 100% পাৰফেক্ট আৰু ফল কৰিম, তেতিয়া জাতি গঠন প্ৰক্ৰিয়া সফল সমাপ্তি ঘটিব। আৰু সেই সফল সমাপ্তি জাতি গঠন প্ৰক্ৰিয়া হোৱালৈকে আমাৰ সংগ্ৰাম চলি থাকিব। আৰু সেইকাৰণে এই সংগ্ৰাম চলাই থাকিবৰ কাৰণে আমাৰ শিক্ষিত ল'ৰা ছোৱালীসকলৰ মাজত এই মনোভাৱ সচেতনতা জাগ্ৰত ভাৱটো গঢ়াই তুলিব লাগিব। সেইদিনাখন মই নিজে বিকালী মহাবিদ্যালয় আহিছোঁ, এটা প্ৰগ্ৰাম নফলে, এই আজি বেছি দিন হোৱা নাই, আজি বেছি দিন হোৱা নাই, তাত যিমানকেইটা সেই প্ৰগ্ৰামটো দ্বীপ লৈছে মেক্সিমাম ৰাভা ল'ৰা ছোৱালী আছে। আৰু সেই ৰাভা ল'ৰা ছোৱালীকেইটা মই সুধিছোঁ, ডু ইউ নো এবাউট দ্য অল ৰাভা ষ্টুডেণ্টছ ইউনিয়ন? চৰি, আই ডোন্ট নো। কিয় নাজানা? জানো ৰাভা ছাত্ৰ সন্থা বুলি পেলাই কি কাম কৰে কি নকৰে আমি ভালকে নাজানো। তাক যেতিয়া মই ক'লো বিল গেটছ কি কৰে জানো, তাৰ ইনকাম চুপ কৰি দিলে, চব কৈ দিলে। তাৰমানে আমি পাৰা নাই, আমি কৈছোঁ ইনক্লুডিং মি, মোকে আৰু মই কৈছোঁ আমি পাৰা নাই। সেই যে ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীখিনি জাতিৰ বা সংগঠন সাংগঠনিক বা সংগঠনৰ দৃষ্টিভংগীৰ ওপৰত ক্লিয়াৰ মেছেজ দিবৰ কাৰণে আমি সম্ভৱপৰ হৈ উঠা নাই, আমি কৰিব পৰা নাই, আমি বোলে সেইকাৰণে কথাটো ক'লোঁ। গতিকে সেই শ্ৰেণীৰ মানুহ যেতিয়া আমি লৈ আনিব পাৰিম, সেই শ্ৰেণীৰ ল'ৰা ছোৱালী যেতিয়া আমি ইনভলভ কৰাব পাৰিম, তেতিয়া দেখিবলৈ পাব যে আমাৰ জাতিৰ সংগ্ৰামখন, জাতিৰ সংগঠনকেইটা ইমানেই ওপৰলৈকে আমি লৈ যাব পাৰিম, য'ত নেকি যিকোনো দৃষ্টিভংগী, যিকোনো পৰিস্থিতি, যিকোনো সিদ্ধান্ত বা যিকোনো পৰিস্থিতিক মোকাবিলা কৰিবৰ কাৰণে আমি সক্ষম। আৰু তেতিয়া এই দিছপুৰৰ পৰা দিল্লীৰ পৰা যি শাসনৰ যি ব্যৱস্থাৰ পৰিক্ৰমা যিবিলাক প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াসমূহক আমি ৰাইজৰ মাজত বিলাই দিবৰ কাৰণে আমি সক্ষম হৈ উঠিব পাৰিম। চৰ্দাৰ ৰাইজ, এই দৃষ্টিভংগী মই আপোনালোকক ক'লোঁ, মই দীঘলীয়া কৰিব খোজা নাই, তথাপি মই আশা প্ৰকাশ কৰিম আহি থকা দিনসমূহত যে আমাৰ সংগ্ৰাম দিল্লীলৈকে গৈ পোৱা নাই, দিল্লীলৈকে আমাৰ কেবিনেট সিদ্ধান্ত ইতিমধ্যে গুচি গৈছে, তার নেগোসিয়েশন করা, তার ডিসকাশন করা, তার প্রক্রিয়া করা, গভর্নমেন্ট অফ ইন্ডিয়া কনভিন্স করা, সাংঘাতিক জরুরি। আর সেইখিনি কৰিবলৈ যাওঁতে আজিৰ সিচুৱেশ্যনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অবিহনে দিল্লীৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, দিল্লীৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কনভিন্স কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। তেনেকুৱা মানুহ ৰাভা জনগোষ্ঠীত না, এইটো ভাল পাই বেয়া পাই লাভ নাই। দিছ ইজ এ ক্লিয়াৰ মেছেজ, ইট ইজ ক্লিয়াৰ মেছেজ। যেনেকৈ আমি যেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ কনভিন্স কৰাব কাৰণে যে সিদ্ধান্ত ল'লে, প্ৰস্তাৱ প্ৰেৰণ কৰিলে, এই কেবিনেট সিদ্ধান্ত প্ৰেৰণ কৰিলে, যেনেকৈ প্ৰেৰণ কৰিলে, একেই ধৰণে দিল্লীত বিশ্বাস কৰিব লাগিলে আজিৰ 26লৈকে যিটো আছে এই চৰকাৰখন, যে 26ৰ আগত যদি ছিক্সুৱেল ইউথলৈকে নমাই আনিবলগীয়া হয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক লগত ৰাখি যদি আমি কনভিন্স কৰাব নোৱাৰোঁ দিল্লী, ইতিলবি ইমাজিন এইটো সপোন হৈ যায়। সপোন আমি দেখাটো ভাল, কিন্তু প্ৰতিটো সপোন কাৰ্যকৰী কৰিব বিচাৰিলে কেতিয়াও নফলে। আৰু সেইকাৰণে মই আজিকালি সভাবিলাকত কওঁ যে মানুহে মাজে সময়ে শ্মশানত যাব লাগে। সেইকাৰণে মানুহে মাজে সময়ে শ্মশানত যাব লাগে। আমি শ্মশানত যেতিয়া মানুহ পৰিবৰ কাৰণে লৈ যাওঁ, তেতিয়া শ্মশানত যাওঁ। এনেও মানুহে শ্মশানত যাব লাগে, এইকাৰণে শ্মশানত যাব লাগে যে শ্মশানত গ'লে তেতিয়া গম পায় যে এইখন আমাৰ শেষ ঘৰ। মানুহৰ মন ৰিলেক্স হৈ যায়, মানুহৰ মন সুন্দৰ হয়, মানুহৰ মন খোলা হৈ যায়। আৰু দুই এটা যদি বেয়া চিন্তা মনটোত থাকে, কাৰোবাৰ হৈ যায়। কিন্তু তাত গৈ অহাৰ পিছত এইটো ভাবিব দৰকাৰ নাই, এই যেতিয়া মৰিম আৰু, গতিকে মই তাৰ পৰা আহিলোঁ, যি কৰে তাকে কৰিম, এইটো হ'ব, সেইটো হ'লে আকৌ গণ্ডগোল হ'ব। তো সেইকাৰণে মানুহে কয় আজিৰ তাৰিখত যে মাজে সময়ে শ্মশানলৈকে যাব লাগে। কোনোবাৰ ঈদগাহ আছে, ঈদগাহলৈ যাওঁ, কোনোবা ধৰণৰ যি যেনেকৈ কাৰোবাৰ কৰে, সেইটো বেলেগ কৰে, ধৰ্মীয় অনুযায়ী কাৰোবাৰখিনি হ'ব, মোৰ ক'বলগীয়া নাই। যে সেই কাৰোবাৰ যদি আমি যাওঁ, সেই কাৰোবাৰ যদি পৰিৱেশটো আমি কৰোঁ, তেতিয়া সুন্দৰ পৰিৱেশটো, বাতাবৰণটো সৃষ্টি হয়। গতিকে সেইকাৰণে এই দৃষ্টিভংগী, এই কথা মই আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ, কোনো টেনশ্যন নাই। আৰু এই কথাখিনি নিশ্চিত যি শক্তিয়ে আমাৰ সমাজত থিয় দি ৰাভা হাজং অট'নমাছ কাউন্সিল ছিক্সুৱেল ইছ্যুটোক থৰপ কৰিব চেষ্টা নকৰক কিয়, অসমত এনেকুৱা কোনো শক্তি নাই
যি শক্তিয়ে দিল্লীৰ পৰা ৰাভা জনবাস কাউন্সিলৰ 6 অন্তৰ্ভুক্তি কৰাৰ যি সংগ্ৰাম বাধা দিয়া কোনো শক্তি এই মুহূৰ্তত আমাৰ সন্মুখত নাই। ক্লিয়াৰ গতিকে তাৰ কাৰণে আমাৰ চিন্তা, তাৰ কাৰণে আমাৰ মন মগজু, তাৰ কাৰণে প্ৰজ্ঞাৰ যি সাধনা সন্ধান আমি আগবাঢ়িব লাগিব। আৰু সেইকাৰণে সুযোগ আৰু সন্ধান মনত ৰাখিব আৰু সেই মনৰ সেই দৃষ্টিভংগী আগত ৰাখি আমি আগবাঢ়িম। মই তাকে আশা প্ৰকাশ কৰিলোঁ আৰু পুনৰবাৰ মই সকলোৱে ধন্যবাদ কেতিয়াকৈ মই জ্ঞাপন কৰিছোঁ আৰু মই ধন্যবাদ কেতিয়াকৈ জ্ঞাপন কৰিছোঁ। গতিকে ল'ৰা ছোৱালীসকল স্কুলত পঢ়িবলৈ যাওক। মই ছাত্ৰ সন্থাৰ নেতৃবৃন্দ বহু সময়ত মিটিঙত কওঁ যে যথেষ্ট আমাৰ ল'ৰা ছোৱালীসকল পঢ়া শুনা কমি গ'ল। যোৱা বছৰ 30-40টাকৈ ল'ৰা ছোৱালীক আমি APCৰ পইচা দিছিলোঁ, তাৰ মেক্সিমাম ৰাভা ল'ৰা ছোৱালী আছিল, গৈ পেলাই নাপায়গৈ আৰু তাতে ল'ৰাবিলাকে পঢ়া পাতি একদম বেয়া হৈ যায়, ছোৱালীবিলাক অলপ ভাল হৈ থাকে গোটেইবিলাকৰ ক্ষেত্ৰত। গতিকে এনেকৈ প্ৰক্ৰিয়াবিলাক হৈ আছে গোটেইবিলাকৰ ক্ষেত্ৰত। স্কুল গ'লেই নহ'ব, ভালকৈ পঢ়াব লাগিব, পঢ়া শুনা কৰিব লাগিব। যথেষ্ট সুবিধাবিলাক আছে, সুবিধাৰ প্ৰক্ৰিয়াবিলাক আছে। আজি সেইবিলাকৰ ক্ষেত্ৰত মই তাকে আশা প্ৰকাশ কৰিছোঁ। যথেষ্ট সুবিধাবিলাক আছে। আমি যেনেকৈ মিছন 20 ৰাভা জনবাস কাউন্সিলে গ্ৰহণ কৰা হৈছে, সেই মিছন 20টোৰ সংক্ৰান্তত ক্লিয়াৰ অন্তে 20জন যদি ৰাভা জনবাস কাউন্সিল এলেকাৰ পৰা যদি IAS IPS যদি আমি ওলাব পাৰোঁ, আমি কৈছোঁ ৰাভা হাজং বুলি কয়, আমি যদি উলিয়াব পাৰোঁ দেখিবলৈ পাব ৰাভা হাজং অট'নমাছ কাউন্সিলখন ক'ৰবাৰ পৰা ক'ৰবালৈকে গুচি যাব। সেই দৃষ্টিভংগীবিলাক আছে, সেই চিন্তা চৰ্চাবিলাক আছে। ইমান খেল, ইমান সংস্কৃতি জগতত ইমান পৰিৱেশবিলাক আছে, তাক কেনেকৈ আগবঢ়াই নিব পৰা যায়, মহিলা শক্তিটো কেনেকৈ জাগ্ৰত কৰিব পৰা যায়, মহিলা শক্তিটোৰ ইনকাম এণ্ড প্ৰডাক্টিভিটি কি আগবাঢ়িব পৰা যায়, নতুন চিন্তাবিলাক, নতুন খোৰাকবিলাক কেনেকৈ দিব পৰা যায়, সেই চিন্তা চৰ্চা কৰি নতুনকৈ আগবাঢ়িব লাগিব। জাতীয় সংগঠনৰ নেতৃত্বত যদি কোনো মিটিং কৰিলে যে মানুহ যদি কম হয়, জাতীয় সংগঠনৰ নেতৃত্বত ক'ব লাগিব যে মহিলাসকলক গ্ৰুপ বনাই কি ধৰণে প্ৰডাক্টিভিটি বঢ়াব পৰা যায়, তাৰ এক নতুন চিন্তা, নতুন ইনভেনশ্যন, নিউ ইনিচিয়েটিভ, পুৰণাটোকে এটা নতুনভাৱে সজাই পৰাই লৈ তাক কেনেকৈ কৰিব পৰা যায়, সেই দৃষ্টিভংগী যদি আমি ক্লিয়াৰ কৰিব পৰা যাওঁ, তেতিয়াহ'লে বিভিন্ন ৰাজনৈতিক দলসমূহে, বিভিন্ন সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহে যিবিলাক প্ৰক্ৰিয়াৰে মানুহবিলাক সদায় মজগুল কৰি ৰখাৰ এক পৰিৱেশ সূচনা কয়, সেই পৰিৱেশ সূচনা কৰিবৰ কাৰণে আমাৰ ৰাভাজাতীয় সংগঠনসমূহত আটাইতকৈ সুযোগ আৰু সন্ধানটো আছে, আটাইতকৈ সুবিধাজনক পৰিৱেশত আছে। কাৰণ আমাৰ ৰাইজ, আমাৰ সৰ্বসাধাৰণ ৰাইজ আটাইতকৈ সুন্দৰ আৰু সততকৈ ভাল। এইটো ক্লিয়াৰ মই কৰিলোঁ। দুটা কথা আৰু এটা কথা মই ক্লিয়াৰ কৰি মই মেট্ৰিক সাক কৰিব বিচাৰিছোঁ। বিভিন্ন কাগজে পত্ৰ কৈ আছে ৰাভা অট'নমাছ কাউন্সিলখন এতিয়া ইণ্টাৰিম হোৱা বুলি কৈ আছে। যিসকল মানুহে কৈ আছে নহয় সিহঁতে ইংৰাজীটো নাজানে, নহয় সিহঁতে ৰাভা অট'নমাছ কাউন্সিলখনৰ আইনখন নাজানে, তাক টংকেশ্বৰ ৰাভা বা তাক ৰাভা অট'নমাছ কাউন্সিলৰ কোনো কাম নাই। অসম চৰকাৰখনে তাক এক্সটেনশ্যন কৰে আপ টু 6 মান্থ, নথিপত্ৰ অৰ্ডাৰ ওলাই গৈছে। আৰু তাত ৰাভা অট'নমাছ কাউন্সিল 1995 ক্লজ নম্বৰ 7, ক্লজ নম্বৰ 64, ক্লজ নম্বৰ 7, 1, 2 and 3 ক্লিয়াৰ মাছ আছে। ইফ দি গভৰ্ণমেণ্ট ইজ ছেটিছফাইড আৰু ষ্টেট ইলেকশ্যন কমিশ্যন সময়মতে যদি ইলেকশ্যনটো পাতিব নোৱাৰে আপ টু 1 ইয়েৰলৈকে এক্সটেনশ্যন কৰিব পাৰে, তাক ক্লিয়াৰ মাছ। আৰু সেইকাৰণে গভৰ্ণমেণ্ট ফুল জেনেৰেল বডিটোক জেনেৰেল কাউন্সিলক এক্সটেণ্ড কৰিছে। ইয়াত ইণ্টাৰিম বডি কিবা বুলি কোৱা এই ভুল ধাৰণাটো মানুহৰ মাজত মিছ ইণ্টাৰপ্ৰিটেশ্যনটো তাক দিব দৰকাৰ নাই। আইনখন পঢ়া শুনা কৰিব লাগে, অৰ্ডাৰখন পঢ়া শুনা কৰিব লাগে। গভৰ্ণমেণ্টৰ সেই কি পলিচিত কাম কাজ কৰিছে গভৰ্ণমেণ্ট জানিব, গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰীটো ৰাভা মানুহ তাত নাই। গতিকে সেই দৃষ্টিভংগী, সেই কথা বতৰাবিলাক যদি আমি ক্লিয়াৰ মেছেজ যদি হয়, ক্লিয়াৰ কথাৰে যদি কাৰোবাৰখিনি হয়, তেতিয়াহ'লে গোটেই সংগ্ৰামখন চলাই নিয়াত সকলোৰ কাৰণে মংগলজনক, সকলোৰ কাৰণে শ্ৰেয়। এই কথাখিনি মই আপোনালোকক ক'লোঁ পুনৰবাৰ। জাতীয় সংগ্ৰামত যিসকল শ্বহীদে আত্মবলিদান দিলে, সেই শ্বহীদসকলে মই শত সহস্ৰ শ্ৰদ্ধাঞ্জলি প্ৰণিপাত মই জ্ঞাপন মই কৰিছোঁ। আৰু তাৰ লগে লগে সমান্তৰালভাৱে যিসকল ব্যক্তি চিৰদিনৰ কাৰণে ধুনীয়া, চিৰদিনৰ কাৰণে তেখেতৰ যি জীৱন, সুস্বাস্থ্য জীৱনটো যি ধৰণে তেখেতসকলে হেৰুৱাই পেলাবলগীয়া হ'ল, তেখেতসকলক ভগৱানে ঋষিবাই প্ৰাৰ্থনা মই তেখেতসকলক জনাইছোঁ। তেখেতসকলক সুস্থ শৰীৰ, এটা সুস্থ মন, এটা ষ্ট্ৰং এটা উইল অধিকাৰী তেখেতে যাতে হয়, সেই দৃষ্টিভংগী, সেই চিন্তা যদি তেখেতসকলক কৰি দিব পাৰে, তাৰ নেদেখা যদি মই প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি সকলোৱে মিলি ৰাভা অট'নমাছ কাউন্সিলৰ এই পৰিৱেশটোৰ সকলোৱে মিলি কাউন্সিলখনক শক্তিশালী কৰি এই অঞ্চলত থকা মানুহসকলৰ উন্নয়ন, এই অঞ্চলৰ মানুহ থকা সকলো মানুহৰ মনৰ উন্নয়ন, সকলো ক্ষেত্ৰত যেন উন্নয়ন কৰাৰ যি সংগ্ৰামখনত যদি আমি সকলোৱে সহযোগিতা আগবঢ়াব পাৰোঁ, তাৰ প্ৰতি মই আহ্বান জনাই সকলোকে কোনো ধৰণৰ বেয়া দৃষ্টিভংগী গ্ৰহণ নকৰিবৰ কাৰণে মই এজন ৰাভা জনগোষ্ঠীৰ সংগ্ৰামী, এজন কৰ্মী হিচাপে সকলোকে আহ্বান আৰু অনুৰোধ জনাই আজিৰ যি ধূপধাৰা ৰাভা ছাত্ৰ সংঘ, ৰাভা মহিলা পৰিষদৰ যি ত্ৰয়োদশ আৰু দশম দীৰ্ঘাদেশী অধিৱেশনৰ যি মুকলি সভা, এই মুকলি সভাত মোক দুয়োটা উদ্যোক্তা সংগঠনে যি মাতি আনি মোক আপোনালোকৰ সৈতে দুষাৰ কথা কোৱাৰ যি সুযোগখন দিলে, তাৰ কাৰণে পুনৰবাৰ সভাপতি সম্পাদক সমন্বিতে সকলোবোৰ কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ কওঁতে যে কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকৰ আটাইৰে ওচৰত ক্ষমা প্ৰাৰ্থনা মাৰ্জনা বিচাৰি মোৰ বক্তব্য মই সামৰি মাৰিছোঁ। ধন্যবাদ, নেমাছোঁ।